মোদী নীতিশৰ সুনামিত ধাৰাসায়ী ৰাহুল তেজস্বী বিহাৰত নীতিশ বাহিনীৰ জয় জয়কাৰ ধাৰাসায়ী হ'ল তেজস্বী বাহিনী খালে মুখ ঠেকেছা কিয় ইমান কমকৈ আসন লাভ কৰিলে তেজস্বী বাহিনীয়ে বিহাৰৰ বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱ 16 নম্বৰ ৰাউণ্ডৰ অন্তত 9705টা ভোটত পিছুৱাই আছে জীৱিকা দিদিৰ দৰে মোহময়ী আঁচনিয়ে বিহাৰ নিৰ্বাচনত নীতিশ বাহিনীৰ পক্ষত পুনৰ ঢৌ আনিলে নেকি বিৰোধী পক্ষই দাবী কৰাৰ দৰে সঁচাকৈ বিহাৰত এছআইআৰ প্ৰভাৱ পৰিল নেকি সকলো সামৰি বিহাৰ নিৰ্বাচনক লৈ আমাৰ এক বিশেষ প্ৰতিবেদন নমস্কাৰ ষ্টুডিঅ'ত মই কল্পজ্যোতি শইকীয়া এতিয়ালৈকে লাভ কৰা তথ্য অনুসৰি বিহাৰত এনডিএ বাহিনীৰ বিজয় সুনিশ্চিত তাতোকৈ ডাঙৰ কথা কংগ্ৰেছে দুটা অংকৰ ঘৰটো স্পৰ্শ কৰাটো বাদেই বাতৰি কৰাৰ সময়লৈকে কংগ্ৰেছে 61খন আসনত প্ৰাৰ্থী দিয়া সত্ত্বেও মাত্ৰ এখন আসনতহে অগ্ৰগতি লাভ কৰাৰ বিপৰীতে নিৰ্দলীয় 5খন আসনত অগ্ৰগতি আৰু AIMIMS 6খন আসনত ইতিমধ্যে অগ্ৰগতি লাভ কৰিছে ইয়াৰ বিপৰীতে বিজেপিয়ে 94খন আসনত অগ্ৰগতি লাভ কৰাৰ লগতে জেডিইউয়ে 85খন আসন এলজেপিয়ে 19খন আসনত অগ্ৰগতি লাভ কৰিছে ইপিনে 2020 চনত 75খন আসন লাভ কৰিবলৈ সক্ষম আৰজেডিয়ে 2025ত বৰ্তমানলৈকে মাত্ৰ 24খন আসনতহে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে আৰু বিহাৰ নিৰ্বাচনৰ পূৰ্বে হাইড্ৰজেন বোমা ফুটাই হাৰিয়ানাৰ ভোট চুৰিৰ তথ্য দাঙি ধৰিছিল ৰাহুল গান্ধীয়ে কিন্তু সেই হাইড্ৰজেন বোমায়ো কাম নিদিলে কিয় বিহাৰত ইয়াৰ লগতে বহুদিন ধৰি ভোট চুৰিৰ বিৰুদ্ধে ৰাহুল গান্ধী আৰু তেজস্বী যাদৱে ৰেলী কৰি বিহাৰত মানে ভোট চুৰিৰ বিৰুদ্ধে জনতাক সজাগ কৰাৰ বাবে চেষ্টা কৰিছিল কিন্তু সেইবোৰ একোৱেই যেন কামত নিদিলে বিহাৰত বিপৰীতে বিহাৰত পুনৰ নীতিশৰ যাদুকেই কিয় চলিল যদি এইবাৰ নীতিশকে মুখ্যমন্ত্ৰী হিচাপে বিজেপিয়ে ঘোষণা কৰে তেন্তে নীতিশ কুমাৰ একেৰাহে দশমবাৰলৈ মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে নিৰ্বাচনৰ পূৰ্বে যদি লক্ষ্য কৰি চাই তেন্তে বিহাৰবাসীয়ে যেন এইবাৰ পৰিৱৰ্তন বিচাৰিছিল পৰিৱৰ্তনৰ মলয়া বতাহ এজাক ভালকৈ বৈছিল বিহাৰত কিন্তু তাৰ উলুটা প্ৰতিচ্ছবিখনহে আহিল পোহৰলৈ আনকি চিৰাগ পাছোৱান নেতৃত্বাধীন এলজেপি একেবাৰে পিছত থাকিব বুলি কোৱা হৈছিল যদিও তেওঁৰ দলটোৱে 29খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি 19খন আসনত এতিয়ালৈকে অগ্ৰগতি লাভ কৰি আছে আৰু এটা কথা মন কৰিবলগীয়া যে কোনো এক্সিট পোলে অগ্ৰগতি লাভ কৰাৰ দৰে সমীক্ষা দাঙি ধৰা নাছিল এক্সিট পোলতকৈ অত্যাধিক আসন লাভ কৰাৰ দিশে এনডিএ এতিয়া আপোনালোকক জনাব বিচাৰিছোঁ কি কাৰণত এনডিএ শিবিৰে বৃহৎ জয়ৰ মুখ দেখিলে প্ৰথমতে এইবাৰ বিহাৰত কিং মেকাৰ হিচাপে থিয় দিলে মহিলা ভোটাৰসকলে অসমত যেনেকৈ লাখপতি বাইদেউসকলৰ উদ্যমিতা আঁচনিৰ অধীনত বেংকৰ একাউণ্টত পোনপটীয়াকৈ 10,000 টকাকৈ ভৰাই দিয়া হৈছে ঠিক তেনেকৈ নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পাছতো বিহাৰত জীৱিকা দিদি আঁচনিৰ জৰিয়তে 30 লাখ মহিলাৰ একাউণ্টত পোনপটীয়াকৈ 10,000 টকাকৈ ভৰাই দিয়া হৈছিল তেন্তে ভাবক ভোট গ্ৰহণৰ দিনটোত ইয়াৰ কেনে বিস্তৰ প্ৰভাৱ পৰিব পাৰে বিহাৰত ঠিক একেদৰে বৃদ্ধা মহিলাৰ পেঞ্চন 400 টকাৰ পৰা 1100 টকালৈ বৃদ্ধি কৰি দিয়া হ'ল তদুপৰি চাকৰি ক্ষেত্ৰতো 35%লৈকে মহিলাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ল যাৰ বাবে নীতিশ বাহিনীয়ে যুৱতীসকলৰ পূৰ্ণ সমৰ্থন লাভ কৰিবলৈ সক্ষম হ'ল বিপৰীতে অহা জানুৱাৰী মাহৰ পৰা তেজস্বী যাদৱে চৰকাৰ হোৱাৰ পাছত মহিলাসকলক প্ৰতিমাহে 1000 টকাকৈ বেংক একাউণ্টত দিম বুলি ঘোষণা কৰাৰ লগতে প্ৰতিখন ঘৰতে একোটাকৈ চৰকাৰী চাকৰি দিয়াৰ কথা ঘোষণা কৰিছিল কিন্তু আপোনালোকে ভাবকচোন ঘোষণা কৰা আৰু একাউণ্টত 10,000কৈ এবাৰত ভৰাই দিয়া আৰু 400ৰ সলনি 1100 টকাকৈ বৃদ্ধ পেঞ্চন বেংক একাউণ্টত সোমোৱাই দিয়াৰ মাজত পাৰ্থক্যটো থাকিবই দিয়কচোন ইয়াৰ উপৰি বিহাৰত পুৰুষৰ তুলনাত মহিলাৰ ভোটাৰৰ হাৰ এইবাৰ 10% বেছি আছিল অৰ্থাৎ সকলো জাতিৰ মহিলাসকলে মুকলিকৈ নীতিশ বাহিনীত ভোট দিয়া বুলি এতিয়া চৰ্চা চলিছে লগতে আপোনালোকে এটা কথা লক্ষ্য কৰিলে দেখা পাব যে বিহাৰত দুৰ্নীতি ভ্ৰষ্টাচাৰ বা নিবনুৱা সমস্যাৰ কোনো নিৰ্বাচনী ইস্যু নাহিলেই ভালদৰে সবেই টুপিয়ে দিলে শাসক বিৰোধী সকলোৱে কেৱল ৰাইজৰ ওপৰতে মানে ৰাইজকে হিতাধিকাৰী সজোৱাৰ বাবে উঠি পৰি লাগিল আৰু মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ পূৰ্বে যেনেদৰে এনডিএ 2100 টকাৰ টোপ দিছিল বিহাৰ নিৰ্বাচনৰ পূৰ্বেও 10,000 টকা অসমতো মহিলাসকলক হিতাধিকাৰী সজোৱাৰ প্ৰতিযোগিতা চলি আছে আৰু ইভিএম হেকৰ কথা বাৰু এতিয়া নকওঁ এইবিলাক কিন্তু প্ৰশাসন যন্ত্ৰ
নামত স্বতন্ত্ৰ প্ৰতিষ্ঠানসমূহে শাসকীয় পক্ষৰ হৈ কাম কৰা বুলি বহু সময়ত বিস্ফোৰক অভিযোগ উঠি আহিছিল তেনেকৈ দেখোন আধা আধি জুজ বিজেপি বা এনডিএ জিকিয়ে যাব বিহাৰত প্ৰকৃততে ইলেকশ্যন কমিছনে বিজেপি দলৰ হৈ কাম কৰি আছে আমি যিমান ভোট চুৰি কথা ক'লোঁ তেওঁলোকে সেইবিলাক একো নকৰিলে আপোনালোকে চাব এটা কপিল সিবালে সেইদিনাখন তথ্য দিছে ময়ো কালি দিল্লীত কিছু তথ্য সংগ্ৰহ কৰি আহিছোঁ প্ৰতিখন ঔদ্যোগিক চহৰত বিহাৰত যিহেতু চাকৰি নাই এটা পলায়ন এতিয়া আপোনালোকে জানে ৰাহুল গান্ধী ডাঙৰীয়া এটা কৰিছিল যে পলায়ন ৰোধ কৰিবলৈ বিহাৰৰ পৰা যিসকলে কামৰ অভাৱত ভাৰতৰ বিভিন্ন চহৰলৈ যায় সেই গোটেইবিলাককেই এইবাৰ বিজেপি চৰকাৰে একোখনকৈ স্পেচিয়েল ট্ৰেইনৰ ব্যৱস্থা কৰি দিছে আৰু সেই ট্ৰেইনত বিহাৰী শ্ৰমিকসকলক কোৱা হৈছে তোমালোকে বিজেপিক জিকাবলৈ এটা ভোট দুটা ভোট যিমান ভোট দিব পৰা দিব লাগিব নহ'লে তোমালোকে হাৰিয়ানা মহাৰাষ্ট্ৰ বা যিবিলাক জেগাত বিজেপিৰ নেতৃত্বাধীন চৰকাৰ আছে দিল্লী এইবিলাকত আকৌ কাম কৰিবলৈ ঘূৰি আহিব নোৱাৰা আৰু মহিলাসকলক আপোনালোকে জানেই কেইদিনমান আগত কেনেকৈ তেওঁলোকৰ যোৱা সময়ছোৱাত মহিলাসকলৰ উন্নয়নৰ কাৰণে একো চিন্তা নহ'ল ইলেকশ্যনৰ আগে আগে 10,000 টকাকৈ দি দিলে যিটো আমাৰ অসমতো কৰিব তথাপিতো আমি সেই গতিকেই আজি বুথৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক কৈছোঁ যে 16 চনৰ পৰা বিজেপিয়ে ভোট লৈ আছে আমাৰ উজনি অসমৰ কেইটা জনগোষ্ঠীক জনজাতিকৰণ কৰিম ক'লে উজনি অসমত থকা চাহ শ্ৰমিকসকলৰ মজুৰি 351 টকা কৰিম বুলি ক'লে আজিলৈকেতো সেইবিলাক ফুটুকাৰ ফেন হ'ল মাত্ৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি দলে 5,000 টকাকৈ দি দিব বিচাৰে 10,000 টকাকৈ দি দিব বিচাৰে আৰু ইয়াৰ যোগেদি আমাৰ অসমীয়া ৰাইজে যাতে বিজেপিৰ প্ৰতাৰণাৰ বলি হৈ নাথাকে তাৰ বাবে আমি আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক এটা সজাগতা কৰিবলৈ কৈছোঁ আৰু নিৰ্বাচনৰ পূৰ্বে পোহৰলৈ অহা অভিযোগসমূহতো আপোনালোকে লক্ষ্য ৰাখিছিলেই গম পায়েই ৰাকেশ সিনহা নামৰ বিজেপি নেতাই যোৱা ফেব্ৰুৱাৰী মাহত দিল্লীত ভোটদান কৰা বুলি অভিযোগ উত্থাপন হৈছিল আৰু তেওঁ ফটো দিছিল টুইটাৰত পাছত আকৌ বৃহস্পতিবাৰেও অৰ্থাৎ 6 নৱেম্বৰ দিনা তেওঁক বিহাৰত ভোটদান কৰা দেখা গৈছিল একেদৰে সঞ্জয় ঝা নামৰ বিজেপি নেতা এগৰাকীয়েও যোৱা ফেব্ৰুৱাৰীত দিল্লীত ভোটদান কৰাৰ পাছত পুনৰ বৃহস্পতিবাৰে অৰ্থাৎ 6 নৱেম্বৰৰ দিনা বিহাৰত ভোটদান কৰিছিল একেদৰে সন্তোষ উজাদ নামৰ বিজেপি নেতাগৰাকীয়েও 6 ফেব্ৰুৱাৰীত দিল্লীত ভোটদান কৰাৰ বিপৰীতে 6 নৱেম্বৰত আকৌ বিহাৰতো ভোটদান কৰিছিল সেইদৰে বিজেপি পালি নেতা নগেন্দ্ৰ কুমাৰেও 5 ফেব্ৰুৱাৰীত দিল্লীত আৰু 6 নৱেম্বৰত বিহাৰত ভোটদান কৰে এয়া সমগ্ৰ ভোটদান প্ৰক্ৰিয়াটোৰ স্বচ্ছতাক লৈ এক ডাঙৰ প্ৰশ্নবোধক নহয়নে এছআইআৰে বিহাৰত 65 লাখ ভোটাৰৰ নাম কৰ্তন কৰাৰ অভিযোগ উত্থাপন হৈছিল বিৰোধীৰ পক্ষত থকা ভোটসমূহ কৰ্তন কৰা হৈছিল নেকি এই প্ৰশ্নৰ উত্তৰ ৰাইজলৈ এৰিলোঁ আৰু কি কাৰণ থাকিব সেয়া পৰ্যায়ক্ৰমে আমি পৰৱৰ্তী পৰ্যায়ত লৈ আহিম প্ৰতিবেদন আকাৰত আৰু এই যিসমূহ আমি তথ্য কোন কিমানত আগবাঢ়ি আছে সেইখিনি বাতৰিটো প্ৰতিবেদনটো প্ৰস্তুত কৰাৰ সময়লৈকে যিখিনি তথ্য সেইখিনিহে আমি আপোনালোকলৈ আগবঢ়ালোঁ আৰু এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্ট নাও যিটো ইউটিউব চেনেল সেইটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু এনি নাও নিউজ যি দুটা ফেচবুক পেজ সেই দুটা আপোনালোকে ফ'ল' কৰি দিব আমাৰ এই ভিডিঅ'টো চাই কেনে পালে সেয়া কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব ধন্যবাদ